নমস্কাৰ সকলকে স্বাগতম জনাইছো বিশ্বাসী বন্ধুৰ উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ এটো টপিক বহুত ইম্পৰ্টেন্ট কাৰণ কাৰেন্ট এফেয়াৰ্ছৰ লগত ৰিলেটেড হয় এডিএৰি আসাম পুলিচ এপিএসসি ডিএসএস সকলো পৰীক্ষাতে আহিবলগীয়া এটা ইম্পৰ্টেন্ট টপিক এই টপিকটো আপোনালোকে মিছ নকৰিব কাৰণ ইয়াৰ ভিতৰত আপোনালোকে যদি এই টপিকটো আপোনালোকে চাই যায় তেনেহলে আপোনালোকে কোনো ধৰণৰ এমসিকিউ চাবলৈ প্ৰয়োজন নাই ওকে টপিকটো ভালকে মনত ৰাখিব ইয়াতে আজি যিকেইটা আপোনালোকে কোৱেশ্চন পাব যিকেইটা আপোনালোকে দেখিবলৈ পাব টপিক সেই টপিকৰ ভিতৰত বহুকেইটা কোৱেশ্চন আহিব পাৰে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে মই ভিডিঅ'টোত কৈ যাম কিন্তু তাৰ আগতে যদি আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই বা এতিয়া ক্লাছটোত জইন হৈছে ক্লাছটো শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে আমাৰ আগন্তুক ভিডিঅ'বিলাক আপোনালোকে পাই থাকে তো আৰম্ভ কৰিছোঁ আজি টপিকটো হৈছে ইণ্ডিয়ান স্পেচ মিছন ওকে আপোনালোকে জানে যে নাসাৰ দৰে আমাৰ ভাৰতৰ এটা স্পেচ চেণ্টাৰ আছে স্পেচ চেণ্টাৰটোৰ নাম কি ইছৰোই আপোনাৰ কিমান চনৰ পৰা বৰ্তমানলৈকে ইছৰোই নিজৰ স্যাটেলাইট লঞ্চ কৰিছে বা ৰকেট পঠাইছে মহাকাশলৈ গতিকে সকলোবোৰ আমি আজি ডিসকাস কৰিম প্ৰথম স্যাটেলাইটটোৰ নাম কি তাৰপিছত ৰিসেন্টলি কি স্যাটেলাইট পঠাইছে নেক্সট কি স্যাটেলাইট পঠিয়াব সকলোবোৰ আমি ডিসকাস কৰিম ইয়াৰ ওপৰত কোৱেশ্চন আহাটো 100% শিওৰ আপোনালোকে লিখি লওক আৰু যদি ইয়াৰ পৰা কোৱেশ্চন নাহে তেনেহলে মই ভিডিঅ' বনোৱা বাদ দিম ওকে আপোনালোকে মোক পৰীক্ষাত আহি ক'ব যে ইয়াৰ পৰা কোৱেশ্চন আহিছে নে নাই সো আৰম্ভ কৰিছো আজি ভিডিঅ'টো এক্সপেক্টেড টপিক এডিআৰি এক্সাম সো আমি আৰম্ভ কৰিছো আমাৰ কোৱেশ্চনটো আহিব পাৰে কেতিয়াবা যে ইছৰোই পঠোৱা আমাৰ ভাৰতে পঠোৱা প্ৰথম স্যাটেলাইটটো কি আছিল মানে কৃত্ৰিম উপগ্ৰহটো প্ৰথম কৃত্ৰিম উপগ্ৰহটো কেতিয়া পঠাইছিল আপোনালোকে জানে আমাৰ ভাৰতৰ প্ৰথম স্যাটেলাইটটো হৈছে আৰ্যভট্ট হৈছে আমাৰ ভাৰতৰ প্ৰথম স্যাটেলাইট ইণ্ডিয়াছ ফাৰ্ষ্ট স্যাটেলাইট হৈছে আৰ্যভট্ট আৰু কিমান চনত পঠিয়াইছিল 1975 চনটো মনত ৰাখিব 1975 ত কেতিয়াবা চনটো খুদি দিয়ে এক্সামত আৰু কেতিয়াবা আপোনাৰ স্যাটেলাইটটোৰ নাম খুদি দিয়ে গতিকে দুইটা মনত ৰাখিবলৈ ট্ৰাই কৰিব যে প্ৰথম স্যাটেলাইটটোৰ নাম হৈছে আমাৰ আৰ্যভট্ট আৰু ভাৰতে প্ৰথম বা ইছৰোই আমাৰ প্ৰথম স্যাটেলাইট কোন চনত পঠিয়াইছিল 1975 মনত ৰাখিব তাৰ পিছত 1975 ৰ পিছত ইছৰোই আৰু এটা স্যাটেলাইট পঠিয়াবলৈ ট্ৰাই কৰিলে মানে পঠিয়ালে কিমান চনত 1980 কিমান বছৰ গ্যাপত 5 ইয়াৰ্ছৰ গ্যাপত মাত্ৰ 5 বছৰ যি ব্যৱধান 5 বছৰ পিছত ইছৰোই আকৌ স্যাটেলাইট লঞ্চ কৰিলে স্যাটেলাইটটোৰ নাম হৈছে ৰোহিণী স্যাটেলাইট সিৰিজ RS-1 ইছৰোই সেকেন্ড স্যাটেলাইট কোনটো পঠিয়াইছিল ৰোহিণী স্যাটেলাইট সিৰিজ RS-1 এটো হৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট স্যাটেলাইট ওয়াজ লঞ্চ বাই ইটস লঞ্চ ভেহিকল দা SLV-3 গতিকে ভাৰতৰ প্ৰথমটো এটো স্যাটেলাইট যিয়ে লগত কি পঠিয়াইছে লঞ্চ ভেহিকল পঠিয়াইছে আৰু লঞ্চ ভেহিকলটোৰ নাম হৈছে SLV-3 ওকে SLV-3 পঠোৱা প্ৰথমটো স্যাটেলাইটৰ নাম কি কেতিয়াবা পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চনটো আহিব পাৰে মনত ৰাখিবা এইটো টপিক মই কিয় ইম্পৰ্টেন্ট বুলি কৈছো কাৰণ আমাৰ ইণ্ডিয়া স্পেচ চেণ্টাৰৰ ওপৰত বহুকেইটা কোৱেশ্চন আহে যদি এই টপিকটো ভালকৈ চাই থৈ দিয়া তেনেহলে গোটেইকেইটা কোৱেশ্চন আহিলে ইজিলি তোমালোকে লিখি থৈ আহিব পাৰিব টেনচন নাই গতিকে আমাৰ ইণ্ডিয়াই পঠোৱা SLV-3 ভাইকেলৰ প্ৰথমটো স্যাটেলাইট হৈছে ৰোহিণী স্যাটেলাইট হেতু কিমান চনত পঠাইছিল 1980 মনত থাকিব তাৰ পিছত আমাৰ ইছৰোই ইনসাট 1B টু স্যাটেলাইটটো কেতিয়া পঠাইছিল ইনসাট 1B স্যাটেলাইট পঠাইছিল আপোনাৰ 3 বছৰ গ্যাপৰ পিছত 1983 ইছৰোই ইনসাট 1B পঠাইছিল এটো হৈছে পাৰ্ট অফ দা ইণ্ডিয়ান নেশনাল স্যাটেলাইট সিস্টেম ফৰ টেলিকমিউনিকেশনস ব্ৰডকাস্টিং এণ্ড মেট্ৰলজি আপোনালোকে টিভি চাই কথা বতৰা পাতে গতিকে আপোনালোকৰ টিভি যেটো চাই বা আমাৰ নেটৱৰ্কিং যেটো টেলিকমিউনিকেশন সিস্টেমটো এই ইনসাট 1B ত আছে গতিকে ইনসাট 1B টো কেতিয়া পঠাইছিল কেতিয়া লঞ্চ কৰিছিল 1983 মনত থাকিব ইনসাট 1B হৈছে টেলিকমিউনিকেশন ব্ৰডকাস্টিং আৰু মেট্ৰলজি এটা স্যাটেলাইট মনত থাকিব নেক্সট আহিছো ইছৰোস সিৰিজ এই স্যাটেলাইটটো পঠাইছিল 1987 ত 1987 ত পঠাইছিল এই স্যাটেলাইটটোৰ কাম হৈছে সিৰিজ অফ স্যাটেলাইট ফৰ সাইন্টিফিক ৰিসাৰ্চ এণ্ড অবজাৰভেশ্যন এটা আপোনালোকে ইছৰোৰ যেটো ইছৰোৰ সাইন্টিষ্ট সকলে বিভিন্ন ধৰণৰ বস্তু অবজাৰ্ভ কৰিবলৈ বা ৰিসাৰ্চ কৰিবলৈ এই স্যাটেলাইটটো পঠাইছিল কিমান চনত 1987 ত মনত থাকিব এটালৈকে বুজি পাইছা গুড নেক্সট স্যাটেলাইট ইছৰো কেতিয়া পঠাইছিল নেক্সট স্যাটেলাইট পঠাইছিল 1993 এটো 4 নম্বৰ স্যাটেলাইট RS-1E স্যাটেলাইটৰ নাম এটো হৈছে পাৰ্ট অফ দা ইণ্ডিয়ান ৰিমোট সেন্সিং প্ৰগ্ৰাম ফৰ ৰিসোৰ্স মনিটৰিং এণ্ড মেনেজমেন্ট গতিকে এই স্যাটেলাইটটোৰ কাম হৈছে মনিটৰ কৰা আপোনাৰ ৰিসোৰ্স বিলাক কালেক্ট কৰা ওকে
এই ছেটেলাইটটোৰ নাম হৈছে IRS-1E ছেটেলাইটটোৰ নাম কিমান চনত পঠাইছে 1993 অ'কে নেক্সট ইছৰোই এডভান্স কমিউনিকেশ্যন ছেটেলাইট ফৰ ব্ৰডকাষ্টিং এণ্ড টেলিকমিউনিকেশ্যন প্ৰথমটো ছেটেলাইট ইনছেট 1 আছিল ছেকেণ্ডটো ইনছেট 2E কেতিয়া পঠাইছিল 1999ত যাতে এডভান্স লেভেলৰ কমিউনিকেশ্যন আৰু আপোনাৰ ব্ৰডকাষ্টিং কৰিব পাৰে যিহেতু টিভি চেনেলবোৰ বাঢ়ি গৈছে বিভিন্ন ধৰণৰ ব্ৰডকাষ্ট চলি থাকে গতিকে ইনছেট 2E টো লঞ্চ কৰিছিল ইছৰোই 1999ত মনত থাকিব নেক্সট আহিছোঁ 2001ত 2001ত ইছৰোই কোনটো ছেটেলাইট পঠাইছিল মহাকাশলৈ ছেটেলাইটটোৰ নাম হৈছে GSAT-1 মনত ৰাখিব GSAT-1 কিমান চনত পঠাইছিল 2001ত 2001ত পঠাইছিল এই ছেটেলাইটটোৰ কাম হৈছে এক্সপেৰিমেণ্টেল ছেটেলাইট ফৰ টেষ্টিং নিউ টেকন'লজি ইন কমিউনিকেশ্যন আপোনালোকে জানে আমাৰ ভাৰতত আগতে কি নাছিল মোবাইল ফোন নাছিল লাহে লাহে কি আহিব ধৰিলে কালাৰ টিভি আহিব ধৰিলে ডিছ আহিব ধৰিলে টাটা স্কাই হওক এয়াৰটেল হওক গতিকে এডভান্স লেভেলৰ যিবিলাক কমিউনিকেশ্যন ছিষ্টেম বা এক্সপেৰিমেণ্টেল যিবিলাক এক্সপেৰিমেণ্ট সেইবিলাক কৰিবলৈ GSAT-1টো ছেটেলাইটটো লঞ্চ কৰিছিল কিমান চনত 2001ত 2001 চনত অ'কে তাৰপিছত আকৌ 4 বছৰ পিছত ইছৰোই কি পঠাইছে কাৰ্ট'ছেট-1 কাৰ্ট'ছেট-1 2005ত এই ছেটেলাইটটো ইছৰোই আপোনাৰ মহাকাশলৈ পঠাইছিল কিয় পঠাইছিল হাই ৰিজলভিং মেপিং ছেটেলাইট ফৰ কাৰ্ট'গ্ৰাফিক এপ্লিকেশ্যন অ'কে এটা এপ্লিকেশ্যন তেতিয়া লঞ্চ কৰা হৈছিল আৰু সেই এপ্লিকেশ্যনটো আপোনালোকে জানে যে বৰ্তমান যে আমি ছেটেলাইটত মেপবোৰ দেখোঁ সেই মেপবোৰৰ কাৰণে কাৰ্ট'ছেট নামৰ এটা ছেটেলাইট পঠোৱা হৈছিল যাতে মেপিং কৰিব পাৰে বিভিন্ন ধৰণৰ বস্তুবিলাক 2005ত এই ছেটেলাইট লঞ্চ কৰা হৈছিল তাৰপিছত আহিল চন্দ্ৰযান-1 কেতিয়া পঠাইছিল ইছৰোই কোন চনত চনটো মনত ৰাখিব 2008 চনত চন্দ্ৰযান-1 পঠাইছিল আৰু ইণ্ডিয়াছ ফাৰ্ষ্ট লুনাৰ প্ৰব হুইচ ডিস্কভাৰ ৱাটাৰ মলিকুলছ অন দ্য মুন চন্দ্ৰত পানী বিচাৰিবলৈ লুনাৰ থকা এখন যান চন্দ্ৰযান-1 2008 চনত ইছৰোই পঠাইছিল কেতিয়াবা পৰীক্ষাত কুৱেশ্যন আহিব পাৰে যে চন্দ্ৰযান-1 কেতিয়া লঞ্চ কৰা হৈছিল চন্দ্ৰযান-3 কথা আপোনালোকে সকলোৱে জানে 2013 চনত 14 জুলাইত চন্দ্ৰযান-3 লঞ্চ কৰা হৈছিল চন্দ্ৰযান-1 কেতিয়া লঞ্চ কৰা হৈছিল 2008 চনত মই কোৱা কথাবোৰ বুজি পাইছেনে নে মই বুজাব পাৰিছোঁ নে নাই আপোনালোকক কমেণ্ট কৰিব মই স্পষ্টকৈ হয়তো আপোনালোকে হয়তো ভাবিব পাৰে যে ভালকৈ হয়তো শিকাব পৰা নাই কিন্তু একচুৱেলি মই যিমান পাৰি সিমান চেষ্টা কৰি আছোঁ সকলোকে বুজাবলৈ চ' অকণমান মন দিব ইছৰোৰ চন্দ্ৰযান-1 কিমান চনত পঠাইছিল 2008 চনত পঠাইছিল নেক্সট আহিছোঁ 2013 চনত ইছৰোই আপোনাৰ এখন যান পঠাইছিল সেইখন হৈছে মিছন মংগলিয়ান অ'কে মংগলিয়ান যানখন কেতিয়া পঠাইছিল মাৰ্চ অৰ্বিটাৰ মিছন ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্টাৰপ্লেনেৰী মিছন হুইচ মেড ইণ্ডিয়া দ্য ফাৰ্ষ্ট এছিয়ান নেশ্যন টু ৰিচ মাৰ্টিন অৰ্বিট অ'কে ইণ্ডিয়া মংগলিয়ানখন কেতিয়া পঠাইছিল 2013 চনত পঠাইছিল এইখন মনত ৰাখিব মংগলযান কেতিয়া পঠাইছিল 2013 তাৰপিছত ইছৰোই পঠাইছিল 2014ত এক বছৰতে নেক্সট ইয়েৰত পঠাইছিল IRN-SS-1C এই ছেটেলাইটটো পঠাইছিল এই ছেটেলাইটৰ কাম কি পাৰ্ট অফ দ্য ইণ্ডিয়ান ৰিজনেল নেভিগেশ্যন ছেটেলাইট ছিষ্টেম ফৰ প্ৰভাইডিং একুৰেট পজিশ্যন ইনফৰমেশ্যন গতিকে এই ছেটেলাইটটোৰ কাম হ'ল আপোনাৰ যিবিলাক বস্তু আছে সেইবিলাকৰ মেপিং কৰা আৰু একুৰেট পজিশ্যনটো এই ছেটেলাইটৰ জৰিয়তে গম পোৱা এই ছেটেলাইটৰ আপোনাৰ বিভিন্ন ধৰণৰ কামত খটুৱাইছে ইছৰোই আপোনালোকে জানে আমাৰ ছিকিউৰিটি ছিষ্টেমত এই ছেটেলাইট বহুত কাম দিছে নেক্সট ছেটেলাইট পঠাইছিল 2015 চনত পঠোৱা ছেটেলাইটৰ নাম হ'ল এষ্ট্ৰ'ছেটৰ কাম কি ইণ্ডিয়াছ ফাৰ্ষ্ট ডেডিকেটেড মাল্টি ৱেভলেন্থ স্পেচ অবজাৰভেটৰী অফ এষ্ট্ৰনমিকেল অবজাৰভেশ্যন গতিকে আপোনাৰ মহাকাশত যিবোৰ আপোনাৰ এষ্ট্ৰনমিকেল ঘটনা ঘটি থাকে সেইবিলাক বস্তু চাবলৈ এষ্ট্ৰ'ছেট 2015 চনত মহাকাশলৈ পঠাইছিল নেক্সট ইছৰোই ছেটেলাইট কি পঠাইছিল GSAT-18 কিমান চনত পঠাইছিল 2016 চনত পঠাইছিল আৰু এই GSAT-18ৰ কাম হৈছে এডভান্স কমিউনিকেশ্যন ছেটেলাইট টু ছাপৰ্ট টেলিকমিউনিকেশ্যন ব্ৰডকাষ্টিং এণ্ড ব্ৰডবেণ্ড ছাৰ্ভিচ নতুনকৈ এটা ছাৰ্ভিচ ইয়াতে এড কৰিছিল এডভান্স লেভেলৰ গতিকে GSAT-18ৰ এইখিনিয়ে কাম মনত ৰাখিব GSAT-18 কিমান চনত পঠাইছিল 2016 চনত পঠাইছিল তাৰপিছত আকৌ নেক্সট ইয়াৰ 2017 চনত কাৰ্ট'ছেট-1 কিমান চনত পঠাইছিল মই অলৰেডি ক'লোঁ এতিয়া নেক্সট কাৰ্ট'ছেট-2 পঠাইছিল কিহৰ কাৰণে হাই ৰিজল্যুশ্যন আৰ্থ অবজাৰভেশ্যন ছেটেলাইট গতিকে এই ছেটেলাইটটোৰ কাম হ'ল আপোনাৰ আগতে আমাৰ ছেটেলাইটে কি কৰিছিল আপোনাৰ আৰ্থৰ পৃথিৱীৰ পিকচাৰবিলাক ভালকৈ পঠাব পৰা নাছিল প্ৰথম যিটো কাৰ্ট'ছেট নেক্সট যিটো কাৰ্ট'ছেট আপোনাৰ ছেটেলাইট লঞ্চ কৰিছিল সেই ছেটেলাইটৰ কাম হৈছিল আপোনাৰ আমাৰ পৃথিৱীৰ যি ছবি স্পষ্টকৈ একদম হাই ৰিজল্যুশ্যনত তুলি বা গোটেইখিনি আমাক জনোৱা
আৰু মিলিটাৰী এপ্লিকেশ্যন গোটেইখিনি আপোনাৰ এটা নতুনকৈ এটা এপ ইয়াতে লঞ্চ কৰা হৈছিল মিলিটাৰী এপ্লিকেশ্যন যাতে আমাৰ ভাৰতৰ যি সৈনিক বাহিনীৰ কাৰণে সহায় হয় নেক্সট আকৌ 2018 চনত এটা ছেটেলাইট লঞ্চ কৰিছিল এই ছেটেলাইটটোৰ নাম হৈছে GSAT-29 GSAT-29 কিমান চনত লঞ্চ কৰিছিল 2018 চনত এই ছেটেলাইটৰ কাম হৈছে হাই থ্ৰ'পাউট কমিউনিকেশ্যন ছেটেলাইট টু প্ৰভাইড ব্ৰডবেণ্ড কানেক্টিভিটি টু ৰুৰেল এণ্ড ৰিম'ট এৰিয়াজ গতিকে গাঁওসমূহ এৰিয়াত যিবিলাক ব্ৰডবেণ্ড ছাৰ্ভিচ বা বিভিন্ন ধৰণৰ কমিউনিকেশ্যন আপোনাৰ ছাৰ্ভিচসমূহ যাতে ভালকৈ পায় সেইকাৰণে GSAT-29 কিমান চনত লঞ্চ কৰিছিল ইছৰোই 2018 চনত নেক্সট 2019 চনত আপোনাৰ চন্দ্ৰযান 2 লঞ্চ কৰিছিল চন্দ্ৰযান 1 কিমান চনত লঞ্চ কৰিছিল আপোনালোকে অলৰেডি ক'লোৱে মই চন্দ্ৰযান 1 কিমান চনত লঞ্চ কৰিছিল য়েছ চন্দ্ৰযান 1 লঞ্চ কৰিছিল 2000 কিমান চনত 8ত 2008ত চন্দ্ৰযান 1 লঞ্চ কৰিছিল 2018ত 2019ত চন্দ্ৰযান 2 লঞ্চ কৰিছে কিহৰ কাৰণে ইণ্ডিয়াৰ সেকেন্ড লুনাৰ মিছন এইম এট এক্সপ্লৰিং দ্য মুন সাউথ পোল ৰিজন ৱাজ পাৰ্টিকুলাৰলি সাকসেসফুলি গতিকে সাউথ পোলত আমাৰ মুনক অবজাৰ্ভ কৰিবলৈ চন্দ্ৰযান 2 পঠোৱা হৈছিল উইথ লুনাৰ নেক্সট 2020ত GSAT-30 যিটো ছেটেলাইট সেইটো পঠোৱা হৈছিল ইয়াৰ কাম হৈছিল ৰিপ্লেচমেণ্ট ছেটেলাইট আগতে যিহেতু ইনচাৰ্ট 1 2 আপোনাৰ পঠোৱা হৈছিল গতিকে ৰিপ্লেচমেণ্ট ছেটেলাইট ফৰ ইনচাৰ্ট 4 ইনচাৰ্ট 4 এৰ কাৰণে ৰিপ্লেচমেণ্ট কৰা হৈছিল যাতে প্ৰভাইডিং এনহেন্স কমিউনিকেশ্যন ছাৰ্ভিচ যাতে আমাৰ ছাৰ্ভিচবোৰ যাতে ভালকৈ চলি থাকে আৰু আমাৰ ছাৰ্ভিচবোৰ যাতে মাজতে ৰৈ নাযায় তাৰ কাৰণে নেক্সট 2021 চনত এটা ছেটেলাইট লঞ্চ কৰা হৈছিল PSLV C51 Amazonia 1 এই ছেটেলাইটৰ কাম হ'ল পোলাৰ ছেটেলাইট লঞ্চ ভাইকেল মিছন কেৰিং ব্ৰাজিলছ Amazonia 1 ছেটেলাইট এণ্ড 80 কো পেছেঞ্জাৰ্ছ পাইলট গতিকে এই আপোনাৰ যিখন ৰকেট ইয়াতে আপোনাৰ পেছেঞ্জাৰো গৈছিল গতিকে মনত ৰাখিব নেক্সট আপোনাৰ 2022 চনত এটা ছেটেলাইট পঠোৱা হৈছিল 2022ত GSAT-24 এই ছেটেলাইটৰ কাম হৈছিল এ কমিউনিকেশ্যন ছেটেলাইট ৱাজ লঞ্চ ফৰ নিউ স্পেচ ইণ্ডিয়া লিমিটেড NSIL টু প্ৰভাইড DTH টেলিভিছন ছাৰ্ভিচ গতিকে 2022 চনত DTH টেলিভিছন ছাৰ্ভিচৰ কাৰণে NSIL ৰ পৰা GSAT-24 আপোনাৰ এই ছেটেলাইট পঠোৱা হৈছিল আকৌ 2022তে আৰু এটা ছেটেলাইট পঠোৱা হৈছিল LVM-3 M3 OneWeb ইণ্ডিয়া এই ছেটেলাইটৰ কাম হ'ল লঞ্চ অফ 36 OneWeb ব্ৰডকাষ্ট কমিউনিকেশ্যন ছেটেলাইট এবৰ্ড দ্য LVM-3 ৰকেট গতিকে এই ৰকেটটোতে 36টা OneWeb ব্ৰডকাষ্টৰ কাৰণে আপোনাৰ লঞ্চ কৰা হৈছিল যাতে এই ছেটেলাইটটো কাম দিয়ে তাৰপিছত আপোনালোকৰ কুৱেশ্যন আহিব পাৰে যে আদিত্য L1 কেতিয়া লঞ্চ কৰা হৈছিল আদিত্য L1 2023 চনত লঞ্চ কৰা হৈছিল ইয়াৰ কাম হৈছিল ইণ্ডিয়াছ ফাৰ্ষ্ট সোলাৰ মিছন ৱাজ টু ষ্টাডি দ্য ছানছ কৰোনা এণ্ড ক্ৰমস্ফিয়াৰ গতিকে সূৰ্যৰ ওপৰত মিছন বা সোলাৰ মিছন ফাৰ্ষ্ট সোলাৰ মিছনৰ ছেটেলাইট হৈছে আদিত্য L1 কিমান চনত পঠাইছিল 2023 চনত মনত থাকিব ইয়াৰ নিৰীক্ষণ কৰা সূৰ্যৰ যিবিলাক কৰোনা আছে ক্ৰমস্ফিয়াৰ আছে সেইবিলাক নিৰীক্ষণ কৰা ইয়াৰ কাম তাৰপিছত নেক্সট আহিল 2023 চনত চন্দ্ৰযান 3 2023 আপোনাৰ জুলাই 14 জুলাইত চন্দ্ৰযান 3 পঠোৱা হৈছিল ইয়াৰ কাম হৈছিল টু ডেমনষ্ট্ৰেট টু এবিলিটি দ্য সেফটি লেণ্ড অন দ্য মুন টু ডিপ্লয়ড এ ৰভাৰ ফৰ এক্সপ্লৰেশ্যন গতিকে আপোনালোকে জানে সাউথ পোলত আপোনাৰ চন্দ্ৰযান 3 লঞ্চ কৰিছিল তাতে অৰ্বিটত আপোনাৰ চন্দ্ৰযান 3 তাৰে ভিতৰত বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰিছিল আৰু সফল হৈছিল নেক্সট 2024 চনত এটা ছেটেলাইট পঠাইছিল এক্স-ৰে পলিমিটাৰ ছেটেলাইট এক্স-ৰে পলিমিটাৰ ছেটেলাইটক 2024 চনত পঠাইছিল ইয়াৰ কাম হৈছিল লঞ্চ টু ইনভেষ্টিগেটেড দ্য polarization of cosmic X-rays and examine the 50 brightest known to celestial object in the universe গতিকে গোটেই ব্ৰহ্মাণ্ডৰ যিবিলাক বস্তু আছে সেইবিলাক অবজাৰ্ভ কৰা ইয়াৰ কাম গতিকে এক্স-ৰে পলিমাৰ ছেটেলাইট কিমান চনত পঠাইছিল 2024 চনত আৰু আপোনাৰ আগন্তুক যিবোৰ ছেটেলাইট পঠাব তাৰ কাৰণে মই নেক্সট ভিডিঅ' আনিম যদি আপোনালোকে বিচাৰে যদি আজিৰ টপিকটো চাই কেনেকুৱা পালে কম সময়ৰ ভিতৰত জনাবলৈ নাপাহৰিব কাৰণ আজিৰ টপিকটো বহুত ইম্পৰ্টেণ্ট গতিকে গোটেইকেইটা ছেটেলাইট আৰম্ভণিৰ পৰা এতিয়ালৈকে মই সকলোবোৰ ডিছকাছ কৰিলোঁ চ' এইকেইটা চালে আপোনালোকে কোনো ধৰণৰ MCQ কুৱেশ্যন আৰু চাব নালাগে চ' ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগতে আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ মানে নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম